আসসালামু আলাইকুম। এই ভিডিঅ'টো এইটোৰ কাৰণে বনোৱা হৈ আছে যাতে এই ভিডিঅ'ৰ থ্ৰুদি আমাৰ যিটো ৰাঙলু ইজতেমা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী 6, 7, 8 এই ফেব্ৰুৱাৰীৰ যিটো আমাৰ এই ইজতেমাৰ বাবে যি কামটো আৰম্ভ হৈ আছে, এই কাম আজিৰ পৰা আজি 25 তাৰিখ, আজিৰ পৰা কামটো আৰম্ভ হ'ব। পেণ্ডেলৰ কাম আৰম্ভ হৈ আছে। এই ভিডিঅ'টো এইটোৰ কাৰণে বনোৱা হৈছে যাতে যিসকল মানুহে গম পোৱা নাই যে ৰাঙলু ইজতেমা আছে বুলি, তো আমাৰ যিটো ৰাঙলু ইজতেমা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী 6, 7 আৰু 8 মই আকৌ কৈ দিছোঁ যে এইটোৰ বাবে কৈছোঁ যাতে তেওঁলোকে যিসকল মানুহে জানক ওচৰৰ পাজৰৰ মানুহ তেওঁলোকেতো গম পাইছে, আৰু যিসকলে গম পোৱা নাই এই ফেচবুকৰ থ্ৰুদি চবেই মই আপোনালোকক এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই ভিডিঅ'ৰ থ্ৰুদি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। কাৰণ শ্বেয়াৰ কৰিলে আপোনাৰ এটা শ্বেয়াৰৰ কাৰণত এনেকুৱা মানুহ আছে যিসকলে গম নাপায় যে ইজতেমা হ'ব, ক'ত ইজতেমা হ'ব। তে আপোনাৰ আপুনি যদি শ্বেয়াৰ কৰে, এটা শ্বেয়াৰত আপুনি বহুত এটা সবৰ কাম কৰিব। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ ইয়াতে আজি 25 তাৰিখ, আজিৰ পৰা কামটো আৰম্ভ হৈ আছে। যে এই মই গোটেই পথাৰটো দেখাই আছোঁ, যিটো পথাৰত মানে আমাৰ ইজতেমা হ'ব। পেণ্ডেলটো ইয়াতে বনিব, সেইকাৰণে মই গোটেই হেৰিটো দেখাই আছোঁ, পথাৰটো দেখাই আছোঁ। আৰু লাহে লাহে মই এই যিটো মছৱাৰা ৰুমটো বনাইছে, এই মছৱাৰা ৰুমটো দেখাম মই বাৰু মই আপোনালোকক কৈছোঁ যে হেৰি ইজতেমাৰ যিটো আমাৰ কামটো হ'ব, মই আকৌ কৈ আছোঁ, এইটো কাৰণেই কৈ আছোঁ। আমাৰ ইজতেমাৰ কাম চলি আছে বাৰু, মই চব দেখাম লাহে লাহে, চব ডেইলি মই ভিডিঅ' আপলোড কৰিম। যদি আপোনালোকে এই ভিডিঅ'ত লাগি থাকে, ছাবস্ক্ৰাইব কৰি থৈ দিয়ে আৰু ভিডিঅ'বিলাক বনাই থাকে, সেয়া আমাৰ মানুহবিলাকে পূৰা ট্ৰেক্টৰ চবেই কাম মানে চব চাইডে কাম চলি আছে। মই এই চব চাইডে কাম চলি আছে। এই কামত মই ভিডিঅ'বিলাক দেখাই আছোঁ যাতে আপোনালোকে ভিডিঅ'টো পায় আৰু গম পায় যে আমাৰ এই ৰাঙলুত ইজতেমা হ'ব। যিটো আমি যদি সাহাৰ্য নকৰোঁ বা আমি যদি সহায় নকৰোঁ তে কেনেকৈ হ'ব। সেইকাৰণে চবেই আমি সহায় কৰোঁ আমাৰ নিজৰ গাঁৱৰ অঞ্চলৰ বাবে। আৰু এটা গৌৰৱৰ কথা যে ৰাঙলুত প্ৰথমবাৰৰ বাবে, যিটো হোৱা নাই কেতিয়াও, এই প্ৰথমবাৰৰ বাবে ইজতেমা হ'বলৈ গৈ আছে। সেইবাবে আমাৰ এই কামটো ব্যৱস্থা কৰি আছে, এই মানুহসকলে কাম কৰি আছে। পিছে ময়ো কাম কৰিম, মানে মই ভিডিঅ'টো বনাই আছোঁ এইটোৰ বাবে দেখাইছোঁ। ৰাঙলু ইজতেমা না কিবা একটা কৈ দিন। আমি কি কইতাম কৈ দিন ইজতেমাৰ বিষয়ে। তুমি ইয়াত জ্বালাইছো ফেচবুক। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমাৰ গোটেই মধ্য অসম ৰাইজক অনুৰোধ জনালোঁ যে আজি আমাৰ 25 ডিচেম্বৰ মাহ, আজি 25 তাৰিখ, 25 ডিচেম্বৰত আমাৰ ৰাঙলু, নগাঁও জিলাৰ ৰাঙলু অঞ্চলত এই ইজতেমা খুঁটি পোতা হ'ব। আপোনালোকৰ প্ৰত্যেক ৰাইজকে অনুৰোধ জনালোঁ যে আমাৰ ইয়াত আহি সহায় সহযোগ কৰে যেন। এইখিনি কৈ মোৰ বক্তব্য সামৰিলোঁ। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। ভিডিঅ' চলতেছে, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে মানে যিসকল মানুহে গম নাপায়, এই ভিডিঅ'ৰ শ্বেয়াৰৰ থ্ৰুদি তেওঁলোকে গম পাব যে ইয়াতে ইজতেমাৰ কাম আৰম্ভ হ'ব।